নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিব ওলাইছোঁ অসমীয়া কুইজৰ 10টা প্ৰশ্নৰ উত্তৰ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে বহুতো নজনা কথা জানিব পাৰিব। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, কোনখন দেশ নাৰী বৰ্জিত? উত্তৰটো হৈছে গ্ৰীচৰ এটি সৰু দ্বীপ যাৰ নাম কেৰিছ এথছ। পুৰুষ অধ্যুষিত এই ঠাইৰ আটাইবোৰ পুৰুষেই সন্যাসী। 2 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ কোনটো মছজিদ হিন্দু মন্দিৰ ৰূপে পৰিচিত? উত্তৰটো হৈছে কাশ্মীৰৰ বেগ মাধৱৰ ধ্বজা। আপোনালোকে ভিডিঅ'টো ৰখাই লৈ নোট কৰি ল'ব। 3 নম্বৰ প্ৰশ্ন, গ্ৰেণ্ড ট্ৰাংক ৰথ কাৰ আমলত নিৰ্মিত? উত্তৰটো হৈছে শ্বেৰশ্বাহৰ আমলত। বাংলাদেশৰ পৰা পঞ্জাৱলৈকে তেওঁ যি প্ৰশস্ত পথ নিৰ্মাণ কৰাইছিল সেইটোৰেই নাম আছিল গ্ৰেণ্ড ট্ৰাংক ৰথ। 4 নম্বৰ প্ৰশ্ন, কোন প্ৰাণীয়ে সাঁতুৰি সাঁতুৰি পিছলৈ যায়? উত্তৰটো হৈছে অক্টোপাছ। 5 নম্বৰ প্ৰশ্ন, কোন বিদেশী মহিলাই সৰ্বপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? উত্তৰটো হৈছে উত্তৰ আয়াৰলেণ্ডৰ মিছ মাৰ্গাৰেট নোবেল। তেওঁ স্বামী বিবেকানন্দৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। পাছত তেওঁৰ নাম হৈ গৈ ভগিনী নিবেদিতা। 6 নম্বৰ প্ৰশ্ন, কোন চৰাইয়ে উৰি যাওঁতে কণী পাৰে? উত্তৰটো হৈছে হোমা চৰাইয়ে। 7 নম্বৰ প্ৰশ্ন, কোন চৰাইয়ে বালি, শিল আদিৰ সহায়ত বাহ সাজে? উত্তৰটো হৈছে অষ্ট্ৰেলিয়াৰ মেগাপড চৰাইয়ে। 8 নম্বৰ প্ৰশ্ন, কোন চৰাইৰ মাত কুকুৰৰ নিচিনা? উত্তৰটো হৈছে দক্ষিণ আমেৰিকাৰ চিলি অঞ্চলৰ গভীৰ অৰণ্যত থকা গুইড গাইড নামৰ এবিধ চৰাই। 9 নম্বৰ প্ৰশ্ন, কোন চৰাইয়ে ফুলেৰে বাহ সাজে? উত্তৰটো হৈছে নিউ গিনিৰ অৰণ্যত থকা মালি চৰাইয়ে। ইহঁতে জুপুৰি ঘৰৰ দৰে বাহ সাজে আৰু সন্মুখভাগত ৰঙীন ফুল আৰু শামুকৰ খোলেৰে বাহ সজায়। 10 নম্বৰ প্ৰশ্ন, কোন সাপে গৈ থাকোঁতে ঝুম ঝুমকৈ শব্দ কৰে? উত্তৰটো হৈছে দক্ষিণ আমেৰিকাৰ এক ধৰণৰ সাপ, নাম ৰেটল স্নেক। এতিয়া আমি এটা মহৎলোকৰ বাণী আগবঢ়াম। এই বাণীটো আগবঢ়াইছে গুৰু নানকে। কৈছে যে যিজনে ঈশ্বৰক মনত ৰাখে আৰু সৎ পথত থাকি সৎ কৰ্ম কৰি যায়, তেওঁৰ আত্মাই ইহকাল পৰকাল সৰ্বত্ৰ চিৰশান্তি লাভ কৰে। আমি আপোনালোকক এটা অনুৰোধ জনাওঁ যে আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আমি যদি নতুনকৈ দিয়া ভিডিঅ'বোৰ প্ৰথমতে চাবলৈ বিচাৰে তেতিয়াহ'লে কাষতে থকা ঘণ্টিটো এবাৰ বজাই দিব। ধন্যবাদ।